জয় শ্ৰীকৃষ্ণ। হাই বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আকৌ এটি মিনি ব্লগছলৈ জনাইছোঁ স্বাগতম। আজি আচলতে মোৰ জন্মবাৰ্ষিকী, তো সেই উপলক্ষে অকণমান ৰাতিপুৱা সোনকালে ওলাই আহিলোঁ মন্দিৰ দৰ্শনৰ কাৰণে। ভাবিলোঁ ভগৱানৰ ভালদৰে আশীষ লওঁ যাতে মোৰ আগন্তুক বৰ্ষটো খুব ভালদৰে যায় আৰু সকলোকে আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা। আৰু এয়া মাইনাজনী দেখিছানে, কি সুন্দৰভাৱে তাইও চাকি গছা মোক দিছিলে। তাইৰ লগত অকণমান কথোপকথন কৰি এয়া আমি আহিলোঁ পাঠশালাৰ সমীপেষু ডুবিৰ যিটো পৰিহৰেশ্বৰ দেৱালয়। তো পৰিহৰেশ্বৰ দেৱালয়লৈ আহিলোঁ, যিটো বুঢ়াগোহাঁই থান বুলিও কয়। আচলতে ইয়াত মান্যতা আছে যে ধৰক কোনোবাই কিবা এটা মনেৰে আশা কৰিলে ইয়াত পূৰ্ণ হয় বুলি, আৰু মই নিজেও ফল পাইছোঁ। সেয়েহে ভাবিলোঁ জীৱনৰ এটা নতুন বছৰলৈকে ইয়াতে আহি অকণমান আশীষ জনাই যাওঁ, যাতে সকলোৱে ভালে কুশলে থাকে আৰু মোৰ জীৱনটো যাতে ভালে কুশলে অতিক্ৰম হয়, সেইখিনিয়ে। তাৰোপৰি আপোনালোকক ভাবিলেও আপোনালোককো দেখাই দিওঁ, আপোনালোকেও ইয়াৰ আশীষ ল'ব পাৰিব আৰু কোনোবাই যদি আহিব বিচাৰে আপোনালোকে আহিব পাৰিব। বিভিন্ন ধৰণৰ অনুষ্ঠানবোৰ কৰা হয়, লগুণ দেনিকে আদি কৰি বিবাহ কাৰ্যলৈকে সম্পাদন কৰা হয়। আৰু ইয়াৰ পাছতে গধূলি ঘৰত গৈ অকণমান আয়োজন কৰা আছে। কেক নাকাটো, এইবোৰ কেক কাটিও মই এটা ভাল নাপাওঁ আৰু মোৰ মানুহজনেও কয় যে দুজনমানক খুৱাব পাৰিলেই সন্তুষ্টি আচলতে, আৰু সেইখিনি মই বিশ্বাস কৰোঁ। আপোনালোকে কি ভাবে ক'বচোন, বা আপোনালোকে কেনেকুৱাকৈ চেলিব্ৰেট কৰে নিজৰ জন্মদিনটো সেইটো জনাব, আৰু কোন ক'ৰ পৰা চাইছে সেইখিনি জনাব। আৰু মোৰ জন্মদিন উপলক্ষে আপোনালোকেও যাতে আশীৰ্বাদ কৰে, আপোনালোকেও ভালে থাকক, ময়ো সুস্থ সবল হৈ থাকোঁ। আৰু একেবাৰে এই ৰাতিৰ সাজখিনি দেখুৱাইছোঁ, কাৰণ খোৱা লোৱাখিনি দেখুৱাই নাথাকোঁ। আমি সকলোৱে লগ হৈ ৰান্ধিলোঁ, আৰু মাংসখিনি আচলতে মোৰ মানুহজনে বনায়েই বেছিভাগ, আৰু আজিও বনালে। আৰু এইখিনি কৈয়ে মই আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।